নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আমাৰ আৰু মই এটা কামৰ কাৰণে গৈ আছোঁ দুইজনীয়ে। আৰু মই দৌৰাদৌৰিকৈ বিশেষ এটা কামৰ কাৰণে আহিলোঁ আৰু তাৰপিছত আহি আধাতে লগ কৰিলোঁ মাও আহি গ'লে ঘৰৰ পৰা আধালৈ, আৰু ময়ো তাতে নামি দিলোঁ। আধাতে নামি দি এতিয়া দুইজনীয়ে গৈ আছোঁ আৰু সেইটো কামটো কৰিবৰ কাৰণে। কামটো হ'ল বাৰু, যি কি নহওক গৈছোঁ দৌৰাদৌৰিকৈ। তো পিছদিনাখন আছে হোলী, কিন্তু হোলীত মই থাকিব নোৱাৰিম। তো সেই আৰু ইফালে চাওকচোন, বড়ো খেতি কিমান কষ্ট কৰিব লগা হয় নহয়নে? খেতি কৰিব লগা হ'লে কিন্তু দেখি কি ধুনীয়া লাগে। যেতিয়া খেতি শস্যখিনি ভাল হয় তেতিয়া কষ্ট যেন অনুভৱ নহয় জানো। কামটো বেলেগ নাছিলে, গেছৰ কাম আছিলে। এইফালে আকৌ আমি মামীহঁতৰ ঘৰতো সোমাই দিলোঁ। মামীৰো যিহেতু অসুখ হৈ আছিল তাকে খবৰ ল'ব, আৰু নেক্সট দিনা যিহেতু হোলী আছিলে, তো তাৰ কাৰণে মায়ে অকণমান হোলী ল'লে, সেয়ে অকণমান ভিডিঅ' কৰি। নেক্সট দিনা আকৌ ডিউটিলৈ বুলি দৌৰাদৌৰিকৈ ওলাই আহিলোঁ। যিহেতু 9 বজাত অফিচ আছে, গতিকে ঘৰৰ পৰা মই 7 বজাতে ওলাই আহিলোঁ দৌৰাদৌৰিকৈ। হোলীৰ দিনাও থাকিব নোৱাৰিলোঁ ঘৰত, যিহেতু কাম আছে নহয় জানো, কাম মেইন।